আজি ঘৰৰ ফেমিলিটো লৈ একদম ভৈৰৱকুণ্ডলৈকে যাম লগতে আমাৰ ইয়া পিলি আহিছে আৰু বাকীকেইটা আছে এইখিনি আম্বাগাঁও ধুনীয়া এখন বজাৰ ইয়াতে চব্জি তব্জিও আছে আৰু লগতে আমি এতিয়া মাংস অলপ লৈ ল'ম ওদালগুৰিৰ এইটো আম্বা চক আৰু মঙলদৈৰ ফালৰ পৰা আহিলে এইফালেদি আহিব লাগে আমি এইফালেদি এতিয়া ডাইৰেক্ট ভৈৰৱকুণ্ড গুচি যাম এই গৰমত প্ৰকৃতিৰ মনোমোহা দৃশ্য চাম বুলি ঘৰৰ পৰিয়ালটো লৈ আহিলোঁ পিছে বতৰটো বহুত বেছিয়ে গোমাল কৰিলে আৰু গোমাল কৰাত বহুত বেছি ভালো হৈছে আৰু অতিকে জনপ্ৰিয় এটা ঠাই হ'ল ভৈৰৱকুণ্ডৰ ওচৰতে লাগি আছে নৰ্থ ইষ্টৰ দ্বিতীয় বৃহৎ ৰাজ্য অৰুণাচল আৰু ওচৰতে আছে এখন দেশ ভূটান আৰু পৰিৱেশটো চাওকচোন আপোনালোকে কি ধুনীয়া বৰষুণ দিছে আৰু এই উত্তৰ অঞ্চলত যিমান বৰষুণ দিয়ে নহয় এই শিলবিলাক পানীবিলাক গৈ কিনে আমাৰ অঞ্চলত বেলেগ এটা নদীৰ নাম লৈ লয় আচলতে লাক বেয়া কাৰ মোৰে আজি গাৰম বুলি কাপোৰ চাপোৰ লৈ আহিলো ইপিনে ধাৰাসাৰ বৰষুণ আৰু মই নকওঁ আকৌ কেনেকুৱা লাগিছে বহুত ভাল খাই দিব এটা মাছ আছে মাছবিলাকে খাব খালি সৰু চলিবিলাক বেছিকৈ খাই সেইকাৰণে পানীত নামিব নালাগে বৰষুণটো দি থাকিলা না যাই থাকোঁতে মাছে খাই দিয়ে ঠিক কথা কৈছা তুমি আমি এতিয়া নতুন ব্ৰিজৰ ওচৰেদি এইফালে যাম আৰু এইফালে অৰুণাচল প্ৰদেশ যিখন প্ৰদেশ নেকি এই আমাৰ চাইনাই নিব লাগি খুজি থাকে অৰুণাচল প্ৰদেশ এইফালে আৰু এই বৰ্ডাৰ আৰু মেইনলি ভৈৰৱকুণ্ডখন আমি সোমাই আহিলোঁ এইটো অৰুণাচল ছাইড আৰু আমাৰ পাঞ্জিত কাকাই পুৰা ধুনীয়াকৈ আৰু ইয়াতে মোৰ দোকান আছে মোৰ এনে বেছি দোকান নাই এইয়া মাংস পুৰি আছে বৰষুণৰ বতৰত মাংস পুৰি আছো যিমানে জ্বলাও জুইটো নুমাই যায় বতৰটো আৰু মাংসটো বৰ ধুনীয়া চুট কৰিছে নহয় নে চুট কৰিছে কিন্তু এতিয়া বনাব পাৰিলে বেছি ভাল লাগিল আমিও লৈ আহিছোঁ এতিয়া খাব লাগিব এই ব্ৰিজৰ তলতে যাওঁ নেকি তাতে বেয়া নহ'ব আমি ভাবিছোঁ বনাই পেলাই তাত যাওঁ নেকি কি অপেন নেকি বাহিৰততো ৰন্ধা বঢ়া কৰিব লাগি নৰাই যিহেতু বৰষুণ দিছে ব্ৰিজৰ তলতে বৰষুণ নপৰে এইখিনি জেগাতে আমি গোটেইকেইটাই ৰন্ধা বঢ়া কৰিব অলপ খানা কেতিয়া হ'ব বাচন কেতিয়া ধুবি 2:30 বাজিলে ভাই গম পাইছানে ফটাফট ধু এতে নদীৰ ফিলিংছ পাই ফেলে কি পিলিতটো দেহা হাতখান হৈছে হাঁহিবা আহিছে কি ধুনীয়া পৰিৱেশ তো আমাৰ চিনাকি মানুহ বহুত আহিছে চিকচিকীয়া পানী এইটো চিকেনটো এই মেৰিনেট কৰি লৈ ল'লা হয়নে মেৰিনেট কৰিলা মেৰিনেট কৰা চৌকা ৰেডি দে নেচাৰেল পাত পতা আবিলি আনাৰস কাটত লাগি গৈছে এইয়া ঘৰৰ ওচৰৰ মানুহ আকৌ আমাৰ ওচৰতে এতিয়া পুৰা খানাৰ যোগাৰ কৰি আছে গোটেইগিলা আহি গৈছে ফেমিলি বতৰটো বৰ ধুনীয়া হৈছে নহয় না আৰু এইটো আমাৰ 4মহীয়া টিকিলি তোমাৰ ন হাই এইটো এটা টিকলি ভিডিঅ' চাই থাকে আৰু এইফালে কি মাংসটো কি বাইদেউ ব্ৰইলাৰ নেকি হেৰিটো বাকী আছে নহয় গাহৰিটো এবাৰ আহি গ'ল আমাৰ আচল বস্তুটো ওমা বেদৰ গাহৰি মানে বড়ো ভাষাত ওমা বেদৰ ওমানে উমাবা পুৰা গাহৰি খাই কিন্তু কিছু মজা লাগে ৰান্ধাতকৈ নহয় নে এটা আনকমন ফ্লেভাৰ এটা পায় তাতে আৰু লগত যদি অলপমান ধনিয়া অলপমান লাই পাত জলকীয়া এতিয়া কুটি পুৰা গাহৰিখিনি সৰু কৰি পেলাই সানি লৈ কিবা বস্তুৰ লগত গাহৰি খাব এইয়া আজি নে নেকি বাপক খানে আল্লাহ কাৰণে উঠাব মাংস ইনকে খাব পাৰা এতিয়া বতৰ মাংস ফিলিংছ মানুহ চব মিলি গৈছে মানে কেনে গৰমৰ দিন হয় নে গৰমৰ দিনত বতৰ নাচাই ঠাণ্ডাৰ দিনৰ নিচিনা হৈ গৈছে ই আছা হা যাওঁ লাগছে এইখিনিত গেলি তই কেনেকুৱা ফিলিং পাবি জানা তই একদম গাড়ীত যি এচি যি ফুৰফুৰীয়া 1 নম্বৰত এচি দি থৈ দে চিঙি আনো লাগছে তোলা সেয়াতো আমাৰ নৰ্মেলটো হৈয়ে থাকে ঠাণ্ডা দিনত কিন্তু এই গৰমৰ দিনত চাহ ঠাই ভেদে চব বস্তু চেঞ্জ হৈ থাকে গম পাইছা মানুহৰ লুকছ ভাষাবিলাক চেঞ্জ হৈ গম পোৱা নাপাবা ভাষা 5 কিলোমিটাৰ মানৰ ডিফাৰেঞ্চ দৰঙতে
দৰঙীয়া ভাষাৰে দুটা তিনিটা ডিফাৰেঞ্চ আছে আকৌ অলপমান যাওঁলে কামৰূপ পৰি গ'ল আৰু কামৰূপ মেট্ৰ'টো বেলেগ আকৌ সেইফালে আকৌ নলবাৰীটো বেলেগ ৰঙিয়াতটো বেলেগ এই এনেকুৱা চেঞ্জিং এছাইল যা তই দাউৰি যা আমাৰ ওচৰত যিমানখিনি মানুহ আছে গোটেইখিনি খানা পাৰ্টি আহে সিহঁতে মাজে মাজে খানা চানা খাই থাকে কিজানি চবে বাপাহঁতে গেছ লৈ আহিছে আমি খৰি লৈ আহিছোঁ তাকো পৰিমাণ কমিল এতিয়া খৰি চুৰ কৰিব লাগি বিচাৰি ফুৰি আছোঁ কাৰোবাৰ তাত আছে নেকি বা খৰি এইফালে চাব লাগিব বেলেগ চিষ্টেমৰ খালেই দেখিছোঁ আমাৰ দৰঙীয়া ভাষাত খালেই বুলি কয় দাদা এইটো কি বুলি কয় আপোনালোকৰ খালৈ বুলিয়ে কয় অঁ ষ্টাইলটো বেলেগ নে চলিকেইটাই গা ধোৱা দেখা পাই ইয়াৰ ইচ্ছা কৰিছে খাবো সিহঁতক অলপ লাহাকে গম পাইছা নে তুমি আৰু নাচবি দে তাতে বাইদেউহঁতকো লগ পালোঁ গোটেইকেইটা আহিল ভৈৰৱকুণ্ডত এই গোটেইকেইটাই চব ঘৰৰে মানুহ আৰু সাৱধান এইটো অলপ দেৰিকৈ আকৌ বন্ধ কৰি দেই পানীটো বেছি আহি যায় এই অৰুণাচলৰ ফালে যদি বৰষুণ বেছি দেই একদম হিটকৈ পানী আহি যায় দুটাকে পংকজ পাঠকৰ ওচৰত যাব দিছে তই যা পংকজ পাঠকৰ ওচৰত তোৰে ই তালো ওলাই গৈছে গম পাইছা এই ফণিও যাব পৰা হৈছে তোৰ বহুত আছে ই তালো ওলাই গৈছে এতিয়া তোক গুলিয়াৰ হান কি দে সোমাই দি গুলিয়াৰ হানা লাগছি হয়নে মই মানে নাটখিলিও মাত নাটখিলিও মানে পিলিয়ে ৰণক তামাম মৰম কৰি থাকে চাওচোন মনে মনে ভিডিঅ' কৰি আছোঁ গমে পাওঁ নাই তাই দেখছা ৰাতি হলি চলিগিলাকে ভাত নাখালি ইফালে শিয়াল লৈ আহে মস্ত ডাঙৰ শিয়াল ওলাই আহে আৰু শিয়ালৰ লগত ফক্সো আহে দুটা তিনিটা ফক্স আহে আৰু শিয়ালো আহে বাৰু বুঢ়া শিয়াল হয়নে বিৰাট অ' বিলি জলকীয়া নেকি এনে চব খাব পাৰিবি এটা কেমেৰা আগত খাই দেখোচোন তই আমাৰ তাৰ মানুহৰ পৰা গৰমত উভেনি উঠি আছে এটা একে পৰিৱেশটো কি ধুনীয়া ঠাণ্ডাকে আহি ইমান ভাল লাগছে ইয়াতে ভাল লাগছে এটা কাম কৰোঁ মাটিৰ পট্টা ল'ব পাৰি নে এটা লওঁ নেকি পানী সঁচাই লাগে খচৰ বনাই পানী আছে এইবিলাক আছে ওচৰতে সুবিধা আছে মাটি পানী আছে লগা নিচিনাকে গৰমৰ কাৰণে তাতে যাবা ইচ্ছা নাই ক'ত গৈছা বুবু ক'ত যা হা আহা পানী চাব যাম আহা লাহে পৰি গ'লো হয় আমি আহা ভালকে ল'ম আহা ক'ত যাবা এতিয়া পানী চাবা এই পাহাৰৰ ওপৰত লুকাই আছে আকৌ যেতিয়া ৰাতি হ'ব আন্ধা একো দেখা নাপাওঁ মই একো দেখা নাপাওঁ এনেকুৱা যেতিয়া হৈ যাব তেতিয়া আহি উঠি সাপবিলাকে এনেকৈ তোমাকো খাব মোকো খাব সেইকাৰণে সোনকালে যাব লাগিব ঘৰত ভূত আৰু শিয়ালে খেলি আছে নহয় না সাঁতুৰিব লাগিব নেকি যাওঁচোন বাৰু আমি চেষ্টা কৰোঁ চেষ্টা কৰোঁ যাওঁ বাই বাই গোটেইগিলা আমাৰ গোটেই চিনাকি আৰু নে এতিয়া যাই থাকিবা নেকি আমিও এনেই ফুৰিব আহিছোঁ এনেই আৰু মাইণ্ড ছেটিছফেকশ্যন মানে ঘৰত ব্যস্তই হৈ থাকোঁ আজি বোলো যাওঁ গোটেইবিলাক পিলি বেমাৰে হৈ থাকে কি হৈছে ৰণ কি হৈছে তোমাক কামত দিছে নেকি কোনোবাই কি কয় ৰনে তোমাক কামত দিছে নেকি তোমাক দম পানী মুঠবা নাপায় বুজি পাইছা নাই ডাঙৰ পাৰিবি দূৰৰ পৰা দলিয়াব নোৱাৰে এতিয়া ওচৰত দলিয়াব লাগে কেনেকে বসছে ইয়াৰ আশাটো পূৰণ কৰিছো মানে তাৰ আশা পূৰণ কৰা কিন্তু বহুত শাস্তি কিন্তু এটা কথাত কিন্তু বহুত লাগি থাকে কিন্তু মাছগিলা মৰি যাব তুমি এটা মানলি নহয় এটা তুমি শান্তি যাও ইয়াৰ যাও ই আৰু নহলি এটা কামত দি থাকিব এইখিনি যাও আলাস এটা বুলি কৈ সি মাৰিয়ে আছে তাৰমানে বাপক ফাঁচাই আছে পাৰাক লাগি মানে পাৰাক লাগি নহলে আৰু কামত দিব অ আমি যা বাই বাই
আমি এতিয়া বাই বাই বাকী আপোনালোক ভিনি ভিনি হয় নহয় তুমি কি খুলখালি এবাৰ খুলখালি চাই দিবি বিৰাজক লাগি কমেণ্ট কৰবি ড্ৰেগন ফ্ৰুইট আমাৰ ফালে নাপায়ে বাৰু কিলো কিমান বাইদেউ 180 নে ভাল নে কেইটামান উঠিব 4টা 5টা 1 কিলো দিয়কচোন খাই চাওঁ দে আজি নে কি খাই নাপাওঁ বস্তু হা কি 1 কিলো হৈছে অ বঢ়িয়া দি দিয়ক 1 কিলো খাই নাপাওঁ বস্তু খাব লাগে খাৱাৰ শেষ নাই পুৰা তামাম খাইছোঁ কিন্তু কুঁহিয়াৰ ৰস খাম কুঁহিয়াৰ ৰসটো বহুত বেছি ভাল বাইদেৱে ঢেনকে এইটো পুৰা লগাই দিলা আৰু এতিয়া কুঁহিয়াৰ ৰস দিব এইটো মেচিন আজি প্ৰথম দেখিছোঁ বাইদেউ কিমান লয় মেচিনটোত 80,000 বঢ়িয়া দিয়ক